Students, good evening. I am back with another video. তোমালোকে জানা মই কালিৰ পৰা এটা সিৰিজ ষ্টাৰ্ট কৰিছোঁ যে মই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবিলাক সলভ কৰিম। যোৱাকালি মই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন 2024 কুৱেশ্যনটোৱে ডিছকাছ কৰিছোঁ। তোমালোকে জানাই যে পলিটিকেল সায়েন্সৰ দুটা পাৰ্ট থাকে, পাৰ্ট এ আৰু পাৰ্ট বি। মই পাৰ্ট এটো ডিছকাশ্যন কৰিছোঁ কালি, শৰ্ট কুৱেশ্যনবিলাক 1 মাৰ্ক আৰু 2 মাৰ্কৰ। আজি মই পাৰ্ট বিৰ 1 মাৰ্ক আৰু 2 মাৰ্কৰ কুৱেশ্যনবিলাক ডিছকাছ কৰিম। আই হোপ ইউ অল আৰ ৱেল। তোমালোকে লিখি লৈছা চব বস্তুবিলাক, পঢ়ি আছা যিহেতু আমাৰ পৰীক্ষা আহি গৈছে। চ' আজি পাৰ্ট বিটো ডিছকাছ কৰিম। তোমালোকে কমেণ্টছত জনাবা কেনেকুৱা পাইছা ডিছকাশ্যনটো, মই কি পঢ়াম, কোনটো টপিক বুজা নাই, কোনটো লেচন বুজা নাই, কি কুৱেশ্যন বুজা নাই। তোমালোকে কমেণ্টত কুৱেশ্যনো লিখি দিব পাৰা, মই সেইটোও বুজাই দিব চেষ্টা কৰিম। তোমালোকে যিবিলাক বিচাৰিবা মই সেইবিলাকে ডিছকাছ কৰিম, তেতিয়াহ'লে আমাৰ মানে ডিছকাশ্যনটো বেছি ফ্ৰুইটফুল হ'ব। আদাৰৱাইজ মই একফালে খালি অকল বুজাই যাম, তোমালোকৰ কোনটো লাগে মই গম পাব লাগিব ন। চ' সেইকাৰণে তোমালোকে অলপমান মোক হেল্প কৰিবা, কমেণ্টছত লিখি দিবা, মই সেইটো কাৰণে তোমালোকক ডিছকাছ কৰিম। চ' আজি আমি ষ্টাৰ্ট কৰোঁ আমাৰ ডিছকাশ্যন। টুডে আই এম গোইং টু ডিছকাছ দ্য পাৰ্ট বি অফ পলিটিকেল সায়েন্স কুৱেশ্যন পেপাৰ এইচ এছ ছেকেণ্ড ইয়াৰ। চ' আজি মই ছেকেণ্ড ইয়াৰৰ পাৰ্ট বিটো ডিছকাছ কৰিম। চ' ষ্টাৰ্ট কৰোঁ ব'লা, আমাৰ ডিছকাশ্যন ষ্টাৰ্ট কৰোঁ। চ' পাৰ্ট এ আমি ডিছকাছ কৰিছিলোঁ, আজি পাৰ্ট বি ডিছকাছ কৰিম। চোৱা তোমালোকে পাৰ্ট বিৰ ফাৰ্ষ্ট কুৱেশ্যনটোৱে আমাৰ আছে যে কি পাৰ্ট বিৰ ফাৰ্ষ্ট কুৱেশ্যন আমাৰ আছে, চোৱা কি আছে, ৰাইট দ্য ফুল ফৰ্ম অফ এন ডি এৰ ফুল ফৰ্ম। মই আকৌ এটা কথা কৈছোঁ যে মই কেতিয়া অকল খালি কুৱেশ্যন ডিছকাছ নকৰোঁ হা। কুৱেশ্যন ডিছকাছ কৰাৰ লগে লগে মই সেই কুৱেশ্যনটো ৰিলেটেড যিবিলাক ইম্পৰ্টেণ্ট টপিকছ থাকে বা যিবিলাক কুৱেশ্যন আহিব পাৰে সেইবিলাকো ডিছকাছ কৰিম, তেতিয়াহ'লে তোমালোকৰ প্ৰিপাৰেশ্যনটো একেধৰণে হৈ যাব। চ' পাৰ্ট এৰ নিচিনা পাৰ্ট বিৰো সেই ছেইম একেকেইটাই নাম্বাৰৰ শ্বৰ্ট কুৱেশ্যন থাকিব। 1 মাৰ্কৰ 6টা থাকিব, 2 মাৰ্কৰ থাকিব। চ' 1 মাৰ্কৰ আছে, চোৱা কি আছে, ফাৰ্ষ্ট কুৱেশ্যন, ৰাইট দ্য ফুল ফৰ্ম অফ এন ডি এৰ ফুল ফৰ্ম হৈ দিছে যে এন ডি এৰ ফুল ফৰ্ম কি। এন ডি এৰ ফুল ফৰ্ম হৈছে নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স। মনত ৰাখিবা, যেতিয়া চৰকাৰবিলাক কি হয়, কলিশ্যন গভৰ্ণমেণ্ট হয়, সংযুক্ত চৰকাৰ হয় বা মৰ্চা চৰকাৰ হয়, তেতিয়া এটা নাম দিয়া হয়। যেতিয়া সংযুক্ত চৰকাৰ এটাত বিজেপি মেইন লিড থাকে, মানে বিজেপি প্ৰধান দল থাকে আৰু বাকী কিছুমান দল লৈ সিহঁতে চৰকাৰ গঠন কৰে, সেইটোৰ নাম সিহঁতে এন ডি এ দিছে, নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স। আকৌ যেতিয়া কংগ্ৰেছ ৰুলত আছিল, কংগ্ৰেছ পাৰ্টি যেতিয়া চৰকাৰ গঠন কৰিছিল, তেতিয়াও কলিশ্যন গভৰ্ণমেণ্ট আছিল আৰু তেতিয়াৰ কলিশ্যন গভৰ্ণমেণ্টৰ নাম দিছিল UPA, ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। UPA, ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। এই UPA ফুল ফৰ্মটো আহিব টাইমত আহিছে, বেলেগ পৰীক্ষাত যোৱাকালি এন ডি এৰ দিছিল। তো এন ডি এৰ ফুল ফৰ্ম আমি কি পালোঁ, নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স। চ' মুভ ইন টু দ্য নেক্সট কুৱেশ্যন উই হেভ, write the name of the party that won the second largest number of Lok Sabha seats in the first general election of India. তোমালোকে জানা যে ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যন মানে প্ৰথম সাধাৰণ নিৰ্বাচন ভাৰতত কেতিয়া সংঘটিত হৈছিল। প্ৰথম সাধাৰণ নিৰ্বাচন ভাৰতত সংঘটিত হৈছিল 1951-50। 50ত ষ্টাৰ্ট হৈছিল, 51ত শেষ হৈছিল। 1950-51ত হৈছিল, দুটা ইয়াৰে হৈছিল আৰু কি, 50ৰ মাজে ষ্টাৰ্ট হৈছিল আৰু 51ত শেষ পাইছিল। তো সেইটো সোধা নাই, আমাক সুধিছে যে ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যনত কোনটো পাৰ্টীয়ে ছেকেণ্ড লাৰ্জেষ্ট মানে দ্বিতীয় বৃহত্তম চিট পাইছিল। ফাৰ্ষ্ট লাৰ্জেষ্ট চিট পাইছিল কংগ্ৰেছে, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে ফাৰ্ষ্ট লাৰ্জেষ্ট চিট পাইছিল, মানে চবতকৈ বেছি চিট পাইছিল। তাৰপিছত বেছি যিটো ছেকেণ্ড নাম্বাৰ চিট পাইছিল, যিটো বেছি কংগ্ৰেছতকৈ অলপ কম চিট পাইছিল বাট ছেকেণ্ড পজিশ্যনত আছিল, সেইটো হৈছে CPI। CPIৰ ফুল ফৰ্ম হৈছে কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া, CPI। তোমালোকে যদি এছামিজ মিডিয়ামত লিখা, তথাপিও এইবোৰ ইংলিছ মিডিয়ামত লিখিব পাৰে, একো প্ৰব্লেম নাই। CPI লিখি দিলেই হ'ল বা কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া লিখি দিলেই হ'ল। চ' মই ডিছকাশ্যনটো এনেকৈ কৰিব খুজিছোঁ যাতে ইংলিছ মিডিয়াম ষ্টুডেণ্ট, এছামিজ মিডিয়াম ষ্টুডেণ্ট চবৰে মানে সুবিধা হয়। তাৰপিছত চোৱা তোমালোকে নেক্সট কুৱেশ্যন আমাৰ কি আছে, নেক্সট কুৱেশ্যন আছে, ইন হুইচ ইয়াৰ ইলেকশ্যন কমিশ্যন ষ্টাৰ্টেড ইউজিং EVM। যে নিৰ্বাচন আয়োগে কোন বছৰৰ EVM ব্যৱহাৰ আৰম্ভ কৰিছিল। EVM এতিয়া জানিব লাগিল, EVM মানে কি। EVM মানে হ'ল ইলেক্ট্ৰনিক ভোটিং মেচিন, EVM। এইটোৰ ফুল ফৰ্মো আহিব পাৰে,
ইলেক্ট্ৰনিক ভোটিং মেচিন EVM মানে হৈছে ইলেক্ট্ৰনিক ভোটিং মেচিন তো এতিয়া জানা আমাৰ ইলেকশ্যনবিলাক আৰু আগৰ নিচিনা বেলট পেপাৰত নহয় এতিয়া ইলেক্ট্ৰনিক ভোটিং মেচিন ব্যৱহাৰ কৰা হয় মেচিনৰ সহায়ত এতিয়া বটমত বুটামবিলাকত ক্লিক কৰিলে আমাৰ ভোটটো হৈ যায় সো ইলেক্ট্ৰনিক ভোটিং মেচিন কেতিয়াৰ পৰা ষ্টাৰ্ট কৰা হৈছে এনেতো এক্সপেৰিমেণ্টেল বেচিছত বহুত আগতে ইউজ কৰা হৈছিল কিন্তু মেইনলি 2004 পৰা 2004 পৰা অল ওভাৰ ইণ্ডিয়াত ইলেক্ট্ৰনিক ভোটিং মেচিন ইউজ কৰা হৈছে ইম্পৰ্টেণ্ট কুৱেশ্যন আহে পৰীক্ষাত তাৰপিছত চোৱা আমাৰ ডি নম্বৰ কুৱেশ্যন কি আছে হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ দ্য কলিশ্যন গভৰ্ণমেণ্ট অফ 1989 চনৰ সংযুক্ত চৰকাৰৰ প্ৰধানমন্ত্ৰী কোন আছিল তো 1989তো ভাৰতত সংযুক্ত চৰকাৰ হৈছিল এই সংযুক্ত চৰকাৰৰ প্ৰধানমন্ত্ৰী কোন আছিল এইটো সুধিছে চোৱা কোন আছিল সংযুক্ত চৰকাৰৰ প্ৰধানমন্ত্ৰী আছিল শ্ৰী বিশ্বনাথ প্ৰতাপ সিং বা শৰ্টকাটত তোমালোকে VP সিংও লিখিব পাৰা VP সিং SING VP সিংও লিখিব পাৰা ফুল নামটো হৈছে বিশ্বনাথ প্ৰতাপ সিং তো সো আমাৰ নেক্সট কুৱেশ্যন কি আছে দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এপইণ্টেড মণ্ডল কমিশ্যন ইন দ্য ইয়াৰ মানে আমাৰ ইয়াৰ খালি ঠাই এটা আমাৰ চনটো বিচাৰিছে ভাৰত চৰকাৰে মণ্ডলায়ক ডেছ চনত নিযুক্তি দিছিল মণ্ডলায়ক মানে মণ্ডল কমিশ্যন কোন বছৰত ভাৰত চৰকাৰে মণ্ডল কমিশ্যনটো গঠন কৰিছিল ইয়াৰ এনসাৰ হৈছে 1979 হৈছিল এতিয়া কথা আহিল মণ্ডল কমিশ্যন কি মণ্ডল কমিশ্যন হৈছে এটা কমিশ্যন বা এটা আয়োগ যেটো OBC ক্যাটাগরি বা আদার ব্যাকওয়ার্ড ক্লাসেস যিবোৰ আছে OBC ক্যাটাগরি মানুহৰ সংৰক্ষণৰ কাৰণে মানে মণ্ডল কমিশ্যনটো গঠন কৰা হৈছিল এটো আহে কেতিয়াবা যে মণ্ডল কমিশ্যন কোনটো চৰকাৰৰ অধীনত গঠন কৰা হৈছিল তেতিয়া তোমালোকে লিখিবা জনতা দল বা জনতা পাৰ্টিৰ আণ্ডাৰত গঠন কৰা হৈছিল এটো পৰীক্ষাত আহিছিল বেলেগ বছৰত যে মণ্ডলায়ক গঠন কৰাৰ সময়ত ভাৰতৰ মুখ্যমন্ত্ৰী কোন আছিল তেতিয়া তোমালোকে লিখি দিবা VP সিং অলপ আগত আমি ডিসকাস কৰিলো বিশ্বনাথ প্ৰতাপ সিং এটো লিখি দিব পাৰা তো এতিয়া চোৱা নেক্সট কোৱেশ্চন F নম্বৰ ৰাইট ওয়ান ফিচাৰ্স অফ নিউ ইকোনমিক পলিসি অফ ইণ্ডিয়া ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ এটা বৈশিষ্ট্য লিখা ভাৰতৰ নতুন অৰ্থনৈতিক নীতি কেতিয়া গ্ৰহণ কৰা হৈছিল এটো ইকোনমিক্সৰ লগত মিলি আমাৰ পলিটিকেল সায়েন্সত 1991ত ভাৰতত নতুন অৰ্থনৈতিক নীতি গ্ৰহণ কৰা হৈছিল সো এই নতুন অৰ্থনৈতিক নীতিৰ এটা বৈশিষ্ট্য কি নতুন অৰ্থনৈতিক নীতিৰ এটা বৈশিষ্ট্য তোমালোকে লিখিব পাৰা LPG বুলি নিলিখিবা ডাইৰেক্ট LPGৰ আমাৰ কিন্তু হেইটো LPG নহয় যে লিকুইড পেট্ৰলিয়াম গ্যাস এই LPG টো বেলেগ এটোৰ ফুল ফৰ্মটো হৈছে লিবাৰালাইজেশ্যন প্ৰাইভেটাইজেশ্যন গ্লোবালাইজেশ্যন অসমীয়াত হ'ব উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু কি বিশ্বায়ন এটো তোমালোকে লিখিব পাৰা যে নতুন অৰ্থনৈতিক নীতিৰ এটা বৈশিষ্ট্য হল নতুন অৰ্থনৈতিক নীতি গ্ৰহণ কৰাৰ লগে লগে উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু বিশ্বায়নৰ সূচনা হৈছিল তোমালোকে এনেকৈ লিখি দিবা বুজিছা তো তাৰ পিছত চোৱা আমাৰ এতিয়া আমাৰ 1 মাৰ্কৰ কোৱেশ্চন বিলাক হৈ গল এতিয়া আমাৰ হ'ব আমি কি ডিসকাস কৰিম 2 মাৰ্কৰ কোৱেশ্চন বিলাক চোৱা 2 মাৰ্কৰ কোৱেশ্চন কি আছে 2 মাৰ্কৰ কোৱেশ্চন আছে চোৱা 2 মাৰ্কৰ কোৱেশ্চন 60 number when was Bharatiya Jana Sangh formed who was the founder president of Jana Sangh যে ভাৰতীয় জনসংঘ কেতিয়া গঠন কৰা হৈছিল ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল ভাৰতীয় জনসংঘ এটা পলিটিক্যাল পাৰ্টি এটা ৰাজনৈতিক দল এতিয়া নাই আছিল আগত তো এই ভাৰতীয় জনসংঘ কেতিয়া গঠন কৰা হৈছিল মনত ৰাখিবা ভাৰতীয় জনসংঘ গঠন কৰা হৈছিল 1951 ভাৰতীয় জনসংঘ গঠন কৰা হৈছিল আৰু কি দিছে who was the founder president of জনসংঘ ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি আছিল শ্যামা প্ৰসাদ মুখাৰ্জী মুখাৰ্জী লিখি দিবা তোমালোকে শ্যামা প্ৰসাদ মুখাৰ্জী অসমীয়া মই ইংলিছত লিখি দিছোঁ অসমীয়াতো লিখিব পৰা যাব নেকি প্ৰব্লেম নাই অসমীয়াতে লিখিবা এছামিছ মিডিয়ামৰ ইংলিছ মিডিয়ামত লিখিবা তোমালোকে খাতা আৰু কলম ওলাই ল'বা যাতে লগে লগে নোট ডাউন কৰি যাবা তেতিয়া সুবিধা হ'ব তোমালোকৰ নোট মেকিং হৈ যাব ইয়াৰ পৰাই পৰীক্ষাত আহিব চাবা
তোমালোকে মোৰ এই সিৰিজটো কমপ্লিট কৰিবা তাৰপিছত যেতিয়া পৰীক্ষা শেষ হৈ যাব তাৰপিছত পৰীক্ষাৰ কোৱেশ্চনৰ লগত আমাৰ এই ডিসকাশনৰ কোৱেশ্চনবিলাক তোমালোকে মিলাবা তাৰপিছত চাবা কিমান কমন পৰে তাৰপিছত মোৰ ভিডিঅ'ত কমেন্টছ কৰিবা তেতিয়া এতিয়া চোৱা 70 number on whose date was the draft of Indian Constitution signed and when it came into force কোন তাৰিখে ভাৰতীয় সংবিধানৰ খচৰাত স্বাক্ষৰ কৰা হৈছিল আৰু ই কেতিয়া বলবৎ কৰা হৈছিল এই দুটা চনৰ মাজত বা ইয়াৰ মাজত বহুত কনফিউজন হয় ল'ৰা ছোৱালী ভুল কৰি দিয়ে ড্ৰাফট বা খচৰাটো হৈছে এটা কিতাপ আছিল তেতিয়া আমাৰ সংবিধানখন গ্ৰহণ কৰা হোৱা নাই প্ৰথমতে আমাৰ সংবিধানখন লিখি শেষ কৰা হৈছিল 1949 চনৰ 26 নৱেম্বৰ আৰু এইটো হৈছে ফাৰ্স্ট এনসারটো আমাৰ যেটো হৈছে ভাৰতীয় সংবিধানৰ খচৰা কেতিয়া প্ৰস্তুত কৰা হৈছিল বা স্বাক্ষৰ কৰা হৈছিল এইটো ফাৰ্স্ট এনসারটো 1949 চনৰ 26 নৱেম্বৰত ভাৰতীয় সংবিধানৰ খচৰাত স্বাক্ষৰ কৰা হৈছিল কিন্তু হেদিনৰ পৰা আমাৰ সংবিধানটো কাৰ্যকৰী হোৱা নাছিল বলবৎ হোৱা নাছিল আমাৰ সংবিধানখন বলবৎ হৈছিল 1950 26 January and that's why we celebrate 26 January as a Republic Day বুঝছা তো ইয়াত দুটা সন বিচাৰিছে কোন তাৰিখে ভাৰতীয় সংবিধান খচৰাত ভাৰতীয় সংবিধানৰ খচৰাত স্বাক্ষৰ কৰা হৈছিল এটোৰ আনসাৰ হৈছে 1949 চনৰ 26 নৱেম্বৰ আৰু সেকেন্ড কোৱেশ্চনটো বিচাৰিছে যে কেতিয়াৰ পৰা ভাৰতীয় সংবিধানখন বলবৎ হৈছিল এটোৰ আনসাৰটো হৈছে 1950 চনৰ 26 জানুৱাৰী তো এটা হৈছে 1949 26 জানুৱাৰী এটা হৈছে 1950 26 জানুৱাৰী Sorry, এটা হৈছে 1949 26 নৱেম্বৰ এটা হৈছে 1950 26 জানুৱাৰী কনফিউজ নহবা হা তো নেক্সট কোৱেশ্চন সোয়া তোমালোকে যে রাইট টু রিজন রেসপন্সিবল ফর গ্রোইং ইম্পর্টেন্স অফ রিজনাল পলিটিক্যাল পার্টিস ইন ইন্ডিয়া যে ভাৰতীয় ৰাজনীতিত আঞ্চলিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ দুটা কাৰণ লিখে যে আঞ্চলিক দলসমূহ ভাৰতীয় ৰাজনীতিত দলসমূহৰ ভাৰতীয় ৰাজনীতিত কিয় গুৰুত্ব বৃদ্ধি পাইছে এটো কোৱেশ্চন আহে পৰীক্ষাত ৰাজনীতিক দল এজে হল আমি কি চাও ৰাজনীতিক দল মানে ৰাজনীতিক দল কিন্তু ৰাজনীতিক দলবোৰৰ ভাগ আছে কিছুমান ৰাজনীতিক দল ধৰা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বা ন্যাশনাল পলিটিক্যাল পাৰ্টি আকৌ কিছুমান ৰাজনৈতিক দল হৈছে আঞ্চলিক ৰাজনৈতিক দল হেবোৰ কি বুলি কোৱা হয় ৰিজনাল পলিটিক্যাল পাৰ্টি আমাৰ ইয়াত সুধিছে যে আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব কিয় বৃদ্ধি পাইছে বৰ্তমান সময়ত আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধি পোৱাৰ এইটোৱে কাৰণ হৈছে যে এতিয়া ৰিজনেলিজমৰ ডেভেলপ হৈছে এতিয়া আঞ্চলিকতাবাদৰ বৃদ্ধি হৈছে এতিয়া চোৱা এটা ন্যাশনাল পলিটিক্যাল পাৰ্টিয়ে অল ওভাৰ ইণ্ডিয়াৰ প্ৰত্যেকটো অঞ্চলক সমানে গুৰুত্ব দিব নোৱাৰে কিন্তু এটা বিশেষ অঞ্চলৰ বিশেষ এটা ৰাজনৈতিক দলে সেই অঞ্চলৰ জনসাধাৰণৰ সমস্যাসমূহ বিশেষকৈ গুৰুত্ব দিয়ে এতিয়া চোৱা অসমৰ ক্ষেত্ৰত অগপ আছে বিজেপি বিপিএফ আছে ইউপিএল আছে ৰাইজৰ দল আছে এউডিএফ আছে অসমত বহুত কেইটা আঞ্চলিক দল আছে এই যে অসমৰ আঞ্চলিক দলসমূহে অসমৰ সমস্যাসমূহক বেছি প্ৰাধান্য দিয়ে তো মানুহে কি কৰিছে নিজৰ অঞ্চলৰ ৰাজনৈতিক দলসমূহক বেছি গুৰুত্ব দিছে কিয়নো তেতিয়াই তেওঁলোকৰ নিজৰ অঞ্চলৰ সমস্যাসমূহ সমাধান হ'ব তো এটা আনসাৰ কি হ'ব আঞ্চলিক ৰাজনৈতিক দলৰ গুৰুত্ব বৃদ্ধিৰ এটা কাৰণ হ'ল আঞ্চলিক ৰাজনৈতিক দলসমূহে একোখন অঞ্চলৰ সমস্যাসমূহক প্ৰাধান্য দিয়ে সেইবাবে জনসাধাৰণে আঞ্চলিক ৰাজনৈতিক দলক গুৰুত্ব দিয়ে 2 নম্বৰ যদি হয় যে আকৌ আঞ্চলিক ৰাজনৈতিক দলক আৰু কি কাৰণে গুৰুত্ব দিয়া হৈছে আঞ্চলিক ৰাজনৈতিক দলক আৰু এই কাৰণেও গুৰুত্ব দিয়া হৈছে যে আঞ্চলিক ৰাজনৈতিক দলসমূহ যেতিয়া সৰকাৰ গঠন কৰে বা পাৱাৰত আহে তেতিয়া তেওঁলোকে অঞ্চলটোৰ সৰ্বাংগীন উন্নতিত গুৰুত্ব দিয়ে এই কাৰণে জনসাধাৰণে নিজৰ অঞ্চলৰ উন্নতি হোক তাৰ বাবেও আঞ্চলিক ৰাজনৈতিক সমূহক বেছি প্ৰাধান্য দিছে তাৰ পিছত চোৱা নেক্সট question কি আছে আমাৰ next question আছে right to reason responsible for a growing importance of regional political parties এটো আকৌ 18 নম্বৰ আৰু আহি গৈছে বাদ দিয়া এটো 19 নম্বৰ সো লাষ্ট আমাৰ কোৱেশ্চন যেটো আমাৰ 1 মাৰ্ক আৰু 2 মাৰ্কৰ হৈ যাব যেটো আমি ডিসকাশন স্টাৰ্ট কৰিছো বাট কোৱেশ্চন বিলাকো ডিসকাস কৰিম যদি তোমালোকৰ লাগে মই ইভেন এটো ভাবিছো যদি তোমালোকৰ ডিসকাশন লাগে তেতিয়া আমি লেসন ওয়াইজ প্ৰত্যেকটো পেপাৰৰ এটা লেসন এদিন ডিসকাস কৰিব পাৰো সাপোজ আমাৰ যেটো ফাৰ্স্ট লেসন আছে দ্বিমেৰুত বিভক্ত বিশ্ব
সেইটোও আমি ডিছকাছ কৰিব পাৰোঁ বা আমাৰ বিভিন্ন যিবোৰ ইলেকশ্যন আছে এটা ইলেকশ্যন লৈ এদিন এটা ইলেকশ্যনৰ পৰা কোনবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, কোনবোৰ 1 মাৰ্কৰ ইম্পৰ্টেণ্ট, কোনবোৰ 2 মাৰ্কৰ ইম্পৰ্টেণ্ট, কোনবোৰ বৰ্ড কুৱেশ্যন, কোনবোৰ ঘূৰাই ঘূৰাই আহে, এইবিলাক আমি ডিছকাছ কৰিব পাৰোঁ। এতিয়া তোমালোকে যেনেকৈ বিচাৰা মই তেনেকৈ ডিছকাছ কৰিম, তোমালোকে কমেণ্টছত মোক জনাবা। এতিয়া চোৱা আমাৰ আজিৰ কাৰণে লাষ্ট যিটো আমাৰ কুৱেশ্যন আছে, ৰাইট টু ইউনিয়ন টেৰিটৰিজ হুইজ গিভেন দ্য ষ্টেটাছ অফ ষ্টেটহুড ইন 1972। কোন দুখন কেন্দ্ৰীয় শাসিত অঞ্চলক 1972 চনত পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল। আগত এইবোৰ মানে ইউনিয়ন টেৰিটৰিজ আছিল, কেন্দ্ৰীয় শাসিত অঞ্চল আছিল, কিন্তু 1972 সিহঁতক কিহৰ মৰ্যাদা দিয়া হৈছে? ইউনিয়ন টেৰিটৰিৰ মৰ্যাদা দিয়া হৈছে। সেই দুখন হৈছে মণিপুৰ এণ্ড ত্ৰিপুৰা। মণিপুৰ এণ্ড ত্ৰিপুৰা এই দুখন কেন্দ্ৰীয় শাসিত অঞ্চলক 1972ত কিহৰ মৰ্যাদা দিয়া হৈছে? পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছে এই দুখন কেন্দ্ৰীয় শাসিত অঞ্চলক হৈছে। তাৰপিছত আমি চাওঁ নেক্সট নহয় আমাৰ আৰু দুটা আমাৰ শ্বৰ্ট কুৱেশ্যন আছে, সেই দুটা আমি ডিছকাছ কৰিম। চোৱা কি আছে আমাৰ নেক্সট শ্বৰ্ট কুৱেশ্যন, যে ৰাইট এনি টু কজ অফ কনফ্লিক্ট বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান। ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা। ভেৰি ইম্পৰ্টেণ্ট। কেতিয়াবা আহিব ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ দুটা কাৰণ লিখা, কেতিয়াবা আহিব ভাৰত আৰু বাংলাদেশৰ মাজত সংঘাতৰ দুটা কাৰণ লিখা। তো এইটো আহিবই, তোমালোকে ভাৰত বাংলাদেশৰ সম্পৰ্কৰ ওপৰত একদম ডিটেইলি পঢ়ি ৰাখা। চোৱা ভেৰি ইজি, ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ কাৰণটো ভেৰি ইজি, বিকজ সদায় নিউজত থাকে ভাৰত পাকিস্তানৰ মাজত এইটো হৈছে। ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো হৈছে সীমা বিবাদ। কি বিবাদ? সীমা বিবাদ। হয়। ভাৰত আৰু পাকিস্তানেতো বৰ্ডাৰ শ্বেয়াৰ কৰে ন, তো বৰ্ডাৰত লেণ্ড বৰ্ডাৰত সীমা বিবাদৰ কাৰণে সমস্যা হয়। আৰু 2 নম্বৰ যদি চোৱা, ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ আন এটা কাৰণ হৈছে যে ক্ৰছ বৰ্ডাৰ টেৰৰিজিম, যে যিটো টেৰৰিষ্টৰ সমস্যা। পাকিস্তান স্পনচাৰ্ছ টেৰৰিষ্ট গ্ৰুপবিলাকে ভাৰতত আহি বহুত সময়ত কি কৰে? সংঘাতৰ সৃষ্টি কৰে, আৰু এই কাৰণে ভাৰত পাকিস্তানৰ মাজত সংঘাতৰ সৃষ্টি হয়। ইয়াৰ বাহিৰত তুমি এইটোও ক'ব পাৰা যে 1971 যিটো বাংলাদেশ ক্ৰিয়েশ্যন হৈছিল, সেই বাংলাদেশ লিবাৰেশ্যন ৱাৰত ভাৰতবৰ্ষই বাংলাদেশক ছাপোৰ্ট কৰিছিল, এইটো লৈ ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ এটা কাৰণ আছে। তো আমাৰ নেক্সট কুৱেশ্যন হৈছে 21, ভাৰতবৰ্ষত সাম্প্ৰদায়িকতাবাদ ৰোধৰ দুটা পৰামৰ্শ দিয়া। গিভ 2 ছাজেশ্যন টু কাৰ্ভ কমিউনিজিম ইন ইণ্ডিয়া। যে ভাৰতবৰ্ষৰ পৰা আমি কেনেকৈ কমিউনিজিমটোক দূৰ কৰিব পাৰোঁ, যিটো আমাৰ সাম্প্ৰদায়িকতাবাদ আছে। হিন্দু, মুছলিম, জাতি খ্ৰীষ্টান, বৌদ্ধ, এইবিলাক যিটো আমাৰ জাতিভেদ আৰু কি সাম্প্ৰদায়িকতাবাদ। তো সাম্প্ৰদায়িকতাবাদ আমি ভাৰতৰ পৰা কেনেকৈ দূৰ কৰিব পাৰোঁ? চোৱা, সাম্প্ৰদায়িকতাবাদ উৎপত্তিৰ কাৰণ বহুত আছে। যেনেকৈ উৎপত্তিৰ বহুত কাৰণ আছে, তেনেকৈ সাম্প্ৰদায়িকতাবাদক আমি ৰোধো কৰিব পাৰোঁ। কেনেকৈ ৰোধ কৰিব পাৰোঁ? যিবিলাক সাম্প্ৰদায়িক মৌলবাদী সংগঠন আছে সেইবিলাকক আমি কি কৰিব লাগিব? সেইবিলাকক আমি চৰকাৰে নিষিদ্ধ ঘোষণা কৰিব লাগিব। তেতিয়াহ'লে আমি কি কৰিব পাৰিম? সাম্প্ৰদায়িকতাবাদক ৰোধ কৰিব পাৰিম। বিকজ সাম্প্ৰদায়িকতাবাদৰ বৃদ্ধি ক'ৰ পৰা হয়? বিভিন্ন সাম্প্ৰদায়িক দল সংগঠনসমূহে এটা টাইমত বিভিন্ন ধৰণৰ মতামত আগবঢ়ায়, আৰু সেইবোৰক লৈ আমাৰ সাধাৰণ মানুহৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। তাৰপিছত চোৱা নেক্সট, যে আৰু এটা কাৰণ কৈছে সাম্প্ৰদায়িকতাবাদ আমি কেনেকৈ ৰোধ কৰিব পাৰিম, যে আমি জনসাধাৰণক শিক্ষিত কৰি তুলিব লাগিব। কি ধৰণৰ শিক্ষা দিব লাগিব? আমি জনসাধাৰণক ধৰ্মনিৰপেক্ষতাবাদৰ ওপৰত শিক্ষা দিব লাগিব, আমি ছেকুলাৰিজিমৰ শিক্ষা দিব লাগিব। তেতিয়া আমি কি কৰিব পাৰিম? সাম্প্ৰদায়িকতাবাদ ৰোধ কৰিব পাৰিম। আৰু আমি কি কৰিব লাগিব? জনসাধাৰণৰ মাজত এটা টলাৰিজিম, মানে এটা ধৰা সহিষ্ণুতা। সমাজত যেতিয়া বহুত অসহিষ্ণুতা বৃদ্ধি পায়, কোনো জনগোষ্ঠী অন্য কোনো জাতি জনগোষ্ঠী সহ্য কৰিব নোৱাৰি, তেতিয়া সাম্প্ৰদায়িকতাবাদৰ সৃষ্টি হয়। তো আমি এইবোৰ কৰিব লাগিব। 1 নম্বৰ হৈছে আমি সাম্প্ৰদায়িক যিবোৰ দল সংগঠন আছে সেইবোৰক আমি নিষিদ্ধ ঘোষণা কৰিব লাগিব। 2 নম্বৰ হৈছে জনসাধাৰণক ছেকুলাৰিজিম বা ধৰ্মনিৰপেক্ষতাবাদৰ শিক্ষা দিব লাগিব। নেক্সট হৈছে আমি কি কৰিব লাগিব? যিবোৰ
অসহিষ্ণুতা আমাৰ সমাজত আছে সেইবোৰ আমি আঁতৰ কৰিব লাগিব, তেতিয়াহ'লে আমি সমাজৰ পৰা সাম্প্ৰদায়িকতাবাদ দূৰ কৰিব পাৰিম। চ' তোমালোকে জনাবা আজি ডিছকাশ্যনটো কেনেকুৱা লাগিল। তোমালোকে আজি ডিছকাশ্যনটো খাতা কলম ওলাই লিখি ল'বা, এনেকৈ নোট বনাই যাবা, চাবা এটা টাইমত বহুত নোট প্ৰিপেয়াৰ হৈ যাব, পৰীক্ষাৰ বেছি দিন নাই, পঢ়ি থাকা তোমালোকে। চ' মই এনেকেই এটা টাইমত ভিডিঅ' দি থাকিম। তো মই ভাবিছোঁ যে এটা নিৰ্দিষ্ট টাইম বাছি ল'ম, 7টা 8টা 9টা কেতিয়া ভাল হয় তোমালোকক, ঠিক সেইটো টাইমত তোমালোকক ভিডিঅ'টো দিম, যাতে তোমালোকে তৎক্ষণাত মানে খাতা কলম ওলাই এটা পঢ়িব বহা। আৰু তোমালোকৰ পঢ়াটো যাতে ভিডিঅ'টো দি ষ্টাৰ্ট কৰা, পঢ়া টেবুলত বহিলা, পঢ়া ষ্টাৰ্ট কৰিলা, ভিডিঅ'টো চালা, নোট বনাই ল'লা, পঢ়িলা, তাৰপিছৰ পৰা বেলেগ ছাবজেক্ট আকৌ পঢ়া ষ্টাৰ্ট কৰিলা। তো এনেকৈ ৰুটিন বনাই তোমালোকে সদায় পঢ়ি যাবা, চাবা এটা টাইমত তোমালোকৰ চিলেবাছবিলাক কমপ্লিট হৈ যাব, তাৰপিছত আৰামে ভালকৈ পৰীক্ষা দিব